গুড মৰ্ণিং বন্ধুসকল। আজি ৰাতিপুৱা ভিডিঅ' উঠোৱা হৈছে। মোৰ এটা সমস্যা হৈছে, আপোনালোকে চাওক কি সমস্যা হয়। মই গাহৰিকেইটা মোৰ প্ৰব্লেম এটা হ'ল, মই আনিছিলোঁ হেমচিয়াৰ বুলি আনিছিলোঁ হেমচিয়াৰ বুলি আনিছিলোঁ। গাহৰিটো কিছুমান হেমচিয়াৰ গাহৰি ওলালে আৰু ডিউৰো ক্ৰছ ওলালে। তাৰপিছত এতিয়া চাইছোঁ কিছুমান 2-3টামান হেমচিয়াৰ নিচিনা লগা নাই, লোকেল গাহৰিৰ নিচিনা লাগিছে, লোকেল গাহৰি পোৱালি নিচিনা। এয়া চাওকচোন, এয়া লোকেল গাহৰিৰ নিচিনা হয়। এইটো হেমচিয়াৰ হয়নে লোকেল হয়নে আপোনালোকে কমেণ্টত জনাবচোন। মোকতো এইটো হেমচিয়াৰ গাহৰিৰ নিচিনা লগা নাই, লোকেল গাহৰিৰ নিচিনা লাগিছে। এইটো বাৰু ঠিকে আছে, এইটো লাজবিলাক আছিলে, এইটো ঠিকেই হয় বাৰু, পিয়ৰ লাজবিলাকেই হয়। তাৰপিছত এইটো আপোনাৰ ডিউৰো ক্ৰছ হয়, এইটো ঠিকে পাইছে গাহৰি। ইয়াতো চাওক, এইকেইটাও ঠিকে আছে। ইয়াতো আৰু এটা আছে, এইটো চাওক, এইটো কোনোবা ক'ব নেকি হেমচিয়াৰ বুলি? ইয়াত চাওকচোন, আপোনালোকে নিজে চাই লওক। মোক হেমচিয়াৰ বুলি কৈছিলে, কিন্তু হেমচিয়াৰ গাহৰিৰ নিচিনা লগা নাই মোক। চাওক, এইটো মই আগতে এনেকৈ গাহৰি পুহিছিলোঁ, লোকেল গাহৰি একজেক্ট এনেকৈ হয়, ছেইম হয়। সেইটো হেমচিয়াৰ নিচিনা লগা নাই মোক। বাকীকেইটাতো ঠিকেই আছে। এইটো মই খাচী কৰি বহুত ডাঙৰ ভুল কৰিলোঁ। এইটো হৈছিলে বোলে SDK 75 আছিলে বোলে গাহৰিটো, কিন্তু মই নজনাকৈ পটককৈ মই খাচী কৰি পালোঁ। কিন্তু বৰৰ কাৰণে ভাল আছিলে, কিন্তু উপায় নাইকিয়া হ'ল। এতিয়া কি কৰিম? এতিয়া ইয়াৰ বদলি মই হেমচিয়াৰ থ'লোঁ, লাজবিলাক আৰু হেমচিয়াৰ সেইটো চাইডত আছে, সেইটো ৰুমত আছে আপোনাৰ হেমচিয়াৰটো। আপোনালোকে গাহৰি আনিলে, গাহৰি পোৱালি যেতিয়া আনে, মোৰ নিচিনা গল্টি নকৰিব। মই কি কাৰণে, মোকতো ফাৰ্মত সোমাব নিদিলে। একচুৱেলি সোমাবলৈ নিয়ম নাই, মই সেইটো বেয়া পোৱা নাই সোমাব নিদিয়া দেখি, কিন্তু পোৱালি মোক অলপ ঠগি দিলে। এইটো হেমচিয়াৰ হয়, এইটো মই ব'ৰ হৈছোঁ, এইটো ব'ৰটো হয়, মই এইটো থ'লোঁ হেমচিয়াৰটো। আপোনালোকে যেতিয়া গাহৰি পোৱালি লয়, নিজৰ মন পচন্দ মতে চাই পিনি ল'ব, যাতে মোৰ নিচিনা ল'বলগীয়া নহওক আপোনালোকে। সেইটো ভিডিঅ'টো বনোৱা হ'ল। আৰু প্লাছ মোৰ নতুন গাহৰি ঘৰটো কিমান খৰচা গ'ল, মই সেইটো হিচাপ দিম বুলি আপোনালোকক ভিডিঅ'টো বনোৱা হৈছে। কিমানমান বাজেটত মোৰ খৰচা হ'ল, সেইটো মই লাষ্টত দি দিম আপোনালোকক। মই গাহৰি ঘৰটো দেখাই ল'ম আপোনালোকক, কেনেকৈ হৈছে আপোনালোকে কমেণ্টত জনাব। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই গাহৰি পোৱালিকেইটা ধৰিব নোৱাৰিলোঁ, আৰু সৰুতে একচুৱেলি ধৰিব নোৱাৰে পোৱালি। কি কৰিলে, মোক ডাইৰেক্ট একটাকৈ গাড়ীত উঠাই দিলে। গাড়ীত উঠাই দিয়াৰ লগে লগে চবেই জমা হৈ গ'ল। গাহৰি পোৱালিকেইটা ধৰিব নোৱাৰে, পিয়ৰ হয়নে হেৰি হয় আপোনাৰ ধৰিব নোৱাৰে। গতিকে আপোনালোকে ধুনীয়াকৈ এনেকৈ বাহিৰত ওলাই পিনি মাটিত থৈ ল'ব। যেতিয়া পোৱালি ল'ব যাব, এনেকৈ গঁৰালত থৈ ল'ব দিব মাটিত। তেতিয়া আপোনালোকে মন পচন্দৰ মতে গাহৰিটো পোৱালিটো বাছি ল'ব, যাতে মোৰ নিচিনা হ'ব নালাগে। মই 2টা গাহৰিত মই ঠগ খালোঁ, কিন্তু মোক এয়া ধুনীয়াকৈ হৈ আছে, কিন্তু ডাঙৰটো হৈছে। এইকেইটা মোৰ এতিয়া 2.5 মাহ হৈছে মই আনা, 2.5 মাহ হোৱা নেকি, হ'ব আৰু 2 দিনমান আছে, 2 দিনৰ পাছত 2.5 মাহ হ'ব। আজি মোৰ গাহৰি ফাৰ্মটো কমপ্লিট হৈ গ'ল। ঘৰটো টিং লগালোঁ, আৰু চাৰৰ কিনাৰে এনেকৈ নেট লগাই দিছোঁ মই। এয়া চাওক, পূৰা ৰাউণ্ডটো মই নেট লগাই দিছোঁ। টিং লগাই পূৰা কমপ্লিট হৈ গ'ল, নেট লগাইও হৈ গ'ল। ইফালে মই নিজে থকা ৰুমটো হৈ গ'ল, দানা থ'ব লাগিব তাত, সেইটো ৰুমটো কমপ্লিট হৈ গ'ল। আৰু প্লাছ আপোনাৰ আজি লাইনো টানিলোঁ, লাইন টানি
ৱায়াৰিং কৰা হৈ গ'ল। ইয়াত আপোনাৰ 2টা লাইট থাকিব, এই বাহিৰত একটা থাকিব। এইফালে চাৰো ৰাউণ্ডত মই এনেকৈ নেট দিছোঁ। এয়া চাওক, এইফালে চব চাইডে নেট দিছোঁ। এনেকৈ পাইপ লগাই দিছোঁ মই, ইয়াত নাট খান্দিছোঁ। এটা পুখুৰীৰ নিচিনাকৈ। এয়া চাওক। আৰু দাদাকজনে মোক কমেণ্টত সুধিছিলে প্লাষ্টাৰ কৰিলে ভাল হয়নে নে কেনেকৈ ইটা হেৰি ঢালাই কৰিলে ভাল হ'ব বুলি সুধিছিলে মোক। মই সেইটো আপোনাৰ তলৰটো চাওক, ঢালাইটো কেনেকৈ দিছোঁ। মই ইয়াত প্লাষ্টাৰ কৰা নাই, ডাইৰেক্ট ঢালাই দিছোঁ। মই ঢালাই কেনেকৈ কৰিছোঁ মই সেইটোকে আপোনালোকক অকণমান ভিডিঅ'টো মই দেখাই দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই কেনেকৈ মছলা ঢালাই কৰিছিলোঁ। মই মানে প্লাষ্টাৰ এটাও কৰা নাই, মই চব ডাইৰেক্ট ঢালাই আছে, চব ঢালাই হয়। এইটো চাওক, এইটো ৱালটুপি ঢালাই হয়, এইটুপি ঢালাই হয়। প্লাষ্টাৰ কৰাৰ নিচিনা লাগিছে দেখিবলৈ, কিন্তু প্লাষ্টাৰ কৰা নাই মই। মছলাটো পূৰা ঢিলাকৈ বনাইছোঁ মই, পূৰা পানীকৈ মছলা বনাই পিনি তাৰপিছত ঢালিছোঁ, তাৰপিছত পাত্তা টানিছোঁ। আপোনালোকক অলপ দেখাম মই ভিডিঅ'ত, মই কেনেকৈ মছলা বনাই পিনি ইয়াত ঢালিছিলে মিস্ত্ৰীকেইটা আমাৰ। আৰু প্লাছ আপোনাৰ মোৰ ইয়াত কিমান খৰচ গ'ল, টিঙত কিমান গ'ল, গিটি বালু কিমান গ'ল, চিমেণ্ট কিমান গ'ল, মিস্ত্ৰী হাজিৰা কিমান গ'ল, বাঁহ কিমান গ'ল, চব মই এইটো জেড আপোনালোকক মই হিচাপত দি দিম। কিন্তু মই ডাইৰেক্ট এনেকৈ আপোনালোকক মই চাৰ্ট লিখি দিম, মই ডাইৰেক্ট মই ভিডিঅ'ত মানে লিখি দি দিম আপোনালোকক, আপোনালোকে চাব। এনেকৈ ক'লে মানে আপোনাৰ এটা যদি হিচাপ দিবলৈ যায় তেতিয়া মানে ভিডিঅ'টো বহুত দীঘল হয়। গতিকে মই আপোনালোকক ডাইৰেক্ট মানে বহীত লিখি পিনে আপোনাৰ ডাইৰেক্ট হিচাপটো আপোনালোকক দি দিওঁ, আপোনালোকে নিজে হিচাপটো কৰি ল'ব। কোনোবাই যদি বনাবলৈ বিচাৰে এনেকৈ অলপ কম খৰচত বনাই ল'ব পাৰিব। সেইটোৱে আছিলে মই ভিডিঅ' বনোৱাটো। ৰাইজসকলে মোক সুধি আছিলে আপোনাৰ বাজেট কিমানমান গ'ল জনাব বুলি কৈছিলে, মই সেইটোৱে আপোনালোকক জনাবৰ কাৰণে মই ভিডিঅ'টো বনোৱা হ'ল। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এয়া চাওক, মোৰ নেটৰ বাহিৰত এনেকৈ হয়। পূৰা কমপ্লিট হৈ গ'ল মোৰ গাহৰি ঘৰ বনোৱাটো। এতিয়া কালি নহ'লে পৰহি আনিম। আৰু ইয়াত যেতিয়া গাহৰি পোৱালিকেইটা আনিম তেতিয়া আপোনালোকক মই ভিডিঅ' বনাই দিম। মোৰ ঘৰটো ইয়াৰ পৰা দূৰ হয়, এইটো যোনটো টিং ঘৰ হয়, টিং ঘৰৰ ইফালে আছে মোৰ ঘৰটো। এয়া আছে মোৰ গাহৰি ফাৰ্মৰ টোটেল খৰচ এমাউণ্টটো, কিমান খৰচা আছে কিমান খৰচা হোৱা নাই, এয়া আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত, চাই ল'ব।